আমি আজিকালি পানী খাবলৈ এনেধৰণৰ প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰোঁ। আজিকালি অভ্যাস হৈ গৈছে, আমি পানী মানে এই বটলতে পানী খাওঁ। আজিকালি আমি য'তো যাওঁ, হোটেল হওক বা ক'তো ট্ৰেভেল কৰোঁ, মানে ঘৰতো আমি এনেধৰণৰ প্লাষ্টিকৰ বটলত আমি লৈ আহোঁ বা খাওঁ। কিন্তু আমি এটা অভ্যাস কৰিব নোৱাৰোঁনে? আমি এনেধৰণৰ ষ্টেইনলেছ ষ্টীলৰ বটল ব্যৱহাৰ কৰিব পাৰোঁ, যাৰ ফলত এই প্লাষ্টিকৰ বটলৰ প্ৰয়োগটো কমি যাব। চাওকচোন, আমি দিনে দিনে যদি আমি এটাকৈ প্লাষ্টিকৰ বটল প্ৰত্যেকজন মানুহে ব্যৱহাৰ কৰোঁ, আমাৰ পৰিৱেশক কিমান যে বিনষ্ট কৰি পেলাব আপুনি ভাবকচোন। এনেধৰণৰ অভ্যাস কৰাটো আমাৰ প্ৰথম অলপ টান হয়, কিন্তু যদি আমি অনুকৰণ কৰি থাকোঁ, তেনেহ'লে এই অভ্যাসটো আমাৰ নিশ্চয় গঢ় লৈ উঠিব। আমাৰ পৰিৱেশত যিবোৰ সমস্যা আমি দেখা পাওঁ, গোটেইবোৰতে এই প্লাষ্টিকৰ ব্যৱহাৰৰ এটি লিংক হৈ আছে। আমাৰ বেমাৰ আজাৰ, নানা ধৰণৰ সমস্যা, এই গ্ল'বেল ৱাৰ্মিং, যিটো আমাৰ দিনে দিনে গৰমৰ প্ৰকোপ বাঢ়ি আছে, এইবোৰ সমস্যাটো এটা প্লাষ্টিকে কণ্ট্ৰিবিউশ্যন কৰি আছে। গতিকে আমি এই প্লাষ্টিকৰ ব্যৱহাৰ আমি বিভিন্ন ধৰণে আমি কমাব পাৰোঁ। গতিকে আমি এই প্ৰয়াসটো দিনে দিনে আমি কৰিবলৈ চেষ্টা কৰিব লাগে। একেবাৰে কৰাটো অলপ টান হয়, কিন্তু আমি যদি সৰু সৰু ষ্টেপ আগবাঢ়ি থাকোঁ, নিশ্চয় আমি এই বহু শতাংশ ৰূপে আমি প্লাষ্টিকৰ ব্যৱহাৰটো কমাব পাৰিম।